Hello guys, welcome to my channel. মই আপোনালোকৰ দুটা কথা ক'ব বিচাৰিছো। এটো হল মোৰ ঘৰ, ডেৰাৰ ঘৰ, তাকো নিজেৰ নহয়, ভাড়াৰ ঘৰ। এতিয়া মই গা ভা ধুই খালে কাপোৰকেইটা ইয়াতে থৈছো। শুকাম। এতিয়া বৰষুণ পৰি আছে, বাহিৰত ওলাব পৰা নাই। চাহ পানী খাই কিনে ভাবিলো মানে ভিডিঅ'টো কৰি লওঁ আগতে। এতিয়া মই কি বনাম আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। চাই থাকিব ভিডিঅ'টো একেলগে। যদি চাই ভাল লাগে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব। আজি মই আলুৰ আঞ্জা বনাম। আলুটো কেনেকৈ গ্ৰেভি বনাই আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আলুটো বইল দিম। এইটো ৰঙা আলু ঢাকি দিম। ভাত খুৱাম, গাখীৰ আৰু ভাত লৈছোঁ। এতিয়া খুৱাই দিম। চামুচ দিয়ে খায়, হাতেদি নাখায়। চাকি বাহাদুৰ খুৱাই দিব লাগে, নিজে কেতিয়াও নাখাব। মোৰে বাপাপে খোৱা নাই আজিলৈকে। সৰুৰ পৰা ডাঙৰ হৈ বুলি হ'লোঁ মোৰ মা বাপেকে খোৱা নাই কোনোদিন ভাত। ইয়াকে মোক খোৱাব লগা হৈছে। কিজানি মোৰে ভোকত ভাব আছে চাগে। বৰষুণটো এৰিলে কাপোৰটো শুকাই দিম। বইল হৈ গ'ল, ফাটি ফাটি গ'ল। এতিয়া মই পাখলিখিনি এৰাম। আলুকেইটা ফ্ৰাই কৰি ল'ম। অলপমান জলকীয়া গুড়া দিলোঁ। বঢ়িয়া কালাৰ হৈছে, কণী নিচিনা। এতিয়া মই এই মছলাখিনি কেইটামান মটৰ দিছোঁ। দিলোঁ এক চামুচ মিট মছলা অলপমান, গুড়া অলপমান দিলোঁ। এবাৰ জলকীয়া গুড়া দিছোঁ। ভালকৈ ফ্ৰাই কৰি ল'ম। মছলাটো ফ্ৰাই হ'ল। এতিয়া মই এই আলুটো দিম। পানী দিলোঁ। হৈ গ'ল আঞ্জা। এতিয়া মই গেছটো অফ কৰিম।